নমস্কাৰ বন্ধুসকল, টেকন'কুৱেছ আছাম ইউটিউব চেনেললৈ মই বিদ্যুৎ কাকলাহানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেওঁলোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ বিগত বছৰসমূহৰ দৰে এই বছৰ বিদ্যালয়ত দিয়া হোৱা নাই। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ সেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। সেয়েহে মই আজি এই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ তেওঁলোকৰ মাৰ্কশ্বিটসমূহ ডাউনলোড কৰি ল'ব পাৰিব সেই বিষয়ে জনাম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ফলাফল আশা কৰাৰ মতে লাভ কৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকৰ উত্তৰ বহীসমূহ ৰিচেক কৰিব বিচাৰে বা উত্তৰ বহীসমূহৰ জেৰক্স কপি পাব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ অনলাইন যোগে আবেদন কৰিব লাগিব সেই বিষয়ে মই আজি এই ভিডিঅ'টো দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব। বন্ধুসকল, আপোনালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ মাৰ্কশ্বিটসমূহ ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে মোবাইল বা কম্পিউটাৰত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব sevaonline.org। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে সেবাৰ অফিচিয়েল ৱেবছাইটৰ হোম পেজটো দেখিবলৈ পাব আৰু আপোনালোকে ৰাইট ছাইডে মেনু বাৰত চালে এটা ৰিজাল্ট বুলি অপশ্যন পাব। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৰিজাল্ট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পেজ দেখিবলৈ পাব আৰু তাত আপোনালোকে SSLC/ASM ৰিজাল্ট লিংকটোত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আকৌ এটা নতুন পেজ দেখিবলৈ পাব। তাত আপোনালোকে এতিয়া ৰোলটো চিলেক্ট কৰিব লাগিব। যদি আপোনালোকে SSLC হয় B20 চিলেক্ট কৰিব আৰু হাই মাদ্ৰাছা হ'লে BM20 চিলেক্ট কৰিব। নেক্সট আপোনালোকে তাৰ ছাইডতে এটা বক্স দেখিবলৈ পাব, সেইটোত আপোনালোকৰ চেণ্টাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব আৰু তাৰ তলৰ বক্সটোত আপোনালোকৰ ৰোল নাম্বাৰটো এণ্টাৰ কৰি দিব। নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে এটা কেপচা কোড দেখিবলৈ পাব। সেই কোডটো আপোনালোকে এই বক্সটোত ভৰাই দিব আৰু তলত এটা গেট ৰিজাল্ট বুটন আছে, সেই বুটনটোত ক্লিক কৰি দিব। গেট ৰিজাল্ট বুটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনৰ ৰাইট ছাইডে আপোনালোকৰ মাৰ্কশ্বিটৰ ডিজিটেল কপিটো দেখিবলৈ পাব। এইখিনিতে বহুতো ছাত্ৰ ছাত্ৰী অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে, কাৰণ তেওঁলোকে এই মাৰ্কশ্বিটখন ডাউনলোড কৰিব জনা নাই, তেওঁলোকে মাত্ৰ স্ক্ৰীনশ্বট লৈছে। আপোনালোকে নিজৰ মোবাইলতে এই মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব, নাইবা কম্পিউটাৰত হ'লে আপোনালোকে PDF হিচাপে ছেভ কৰিব পাৰিব বা ডাইৰেক্ট প্ৰিণ্ট কৰিব পাৰিব। এতিয়া মাৰ্কশ্বিটখন কেনেকৈ ডাউনলোড কৰিব লাগিব মই সেইটো দেখাই দিছোঁ। এতিয়া আপোনালোকে এই মাৰ্কশ্বিটখনৰ ওপৰ ছাইডে চালে এটা প্ৰিণ্ট বুটন দেখা পাব, সেই প্ৰিণ্ট বুটনটোত ক্লিক কৰি দিব। মোবাইলতো সেই একেটাই প্ৰচেছ, আপোনালোকে মোবাইলতো সেই প্ৰিণ্ট বুটনটোত ক্লিক কৰি দিব। প্ৰিণ্ট বুটনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন আপোনালোকে দেখিবলৈ পাব। ৰাইট ছাইডে আপোনালোকে ডেষ্টিনেশ্যন বুলি এটা অপশ্যন পাব, তাত ছেভ এজ PDF চিলেক্ট হৈ আছে। আপোনালোকে যদি PDF হিচাপে মাৰ্কশ্বিটখন ছেভ কৰিব বিচাৰে তেতিয়াহ'লে ছেভ এজ PDF অপশ্যনটো চিলেক্ট কৰিব আৰু যদি ডাইৰেক্ট প্ৰিণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কম্পিউটাৰত ইনষ্টল হৈ থকা যিকোনো প্ৰিণ্টাৰ আপোনালোকে চিলেক্ট কৰি ল'ব। নেক্সট আৰু এটা অপশ্যন আছে, মই সেইটো আপোনালোকক দেখাই দিছোঁ। বহুতৰ সেইটোতো খেলি মেলি হৈছে। আপোনালোকে ইয়াত থকা মোৰ ছেটিংছলৈ যাব, মোবাইলতো সেই একেখিনি অপশ্যনে ওলাব। ইয়াত আপোনালোকে পেপাৰ চাইজটো A4 চিলেক্ট কৰিব। বহুতে মাৰ্কশ্বিটখনৰ PDFটো ছেভ কৰিব পাৰিছে যদিও তেওঁলোকে পেপাৰ চাইজটো ঠিককৈ দিব জনা নাই, সেই মাৰ্কশ্বিটখন প্ৰিণ্ট কৰোঁতে ঠিকমতে প্ৰিণ্ট হোৱা নাই। এতিয়া আপোনালোকে তলত থকা ছেভ বুটনটোত ক্লিক কৰি দিব। ছেভ বুটনটো ক্লিক কৰাৰ পিছত আপোনালোকে মাৰ্কশ্বিটখন আপোনালোকৰ মোবাইল বা কম্পিউটাৰৰ য'ত ছেভ কৰিব বিচাৰে সেই ফ'ল্ডাৰটো চিলেক্ট কৰি দিব আৰু তলৰ ছেভ বুটনটোত ক্লিক কৰি দিব। ইতিমধ্যে আমাৰ মাৰ্কশ্বিটখন ডাউনলোড হৈ গৈছে। মাৰ্কশ্বিটখন কেনেধৰণে ডাউনলোড হৈছে সেইটো মই দেখাই দিছোঁ। এয়া চাওক, আপোনালোকে এখন খুব সুন্দৰকৈ ডাউনলোড হৈ গৈছে। এতিয়া আপোনালোকে এখন প্ৰিণ্ট কৰি ল'ব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হাই মাদ্ৰাছা পৰীক্ষাত তেওঁলোকে আশা কৰাৰ ধৰণে পৰীক্ষাৰ ফলাফল লাভ কৰা নাই বা কিছুমান টেকনিকেল কাৰণত তেওঁলোকে আশা কৰাৰ ধৰণে ছাবজেক্টবিলাকত মাৰ্কছবিলাক দেখা পোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকৰ উত্তৰ বহীসমূহ ৰিচেক কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব লাগিব তাৰ কমপ্লিট প্ৰচেছটো মই ভিডিঅ'টোত দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। উত্তৰ বহীসমূহ ৰিচেক কৰিবৰ বাবে আপোনালোকে প্ৰথমতে সেবাৰ অফিচিয়েল ৱেবছাইটটো খুলি ল'ব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ৱেবছাইটটো খুলি লোৱাৰ পিছত আপোনালোকে হোম পেজৰ লেফ্ট ছাইডে চালে কেইটামান ৰেড কালাৰ কুইক লিংক দেখা পাব আৰু একদম তলত চালে আপোনালোকে দেখিব পৰ্টেল ফৰ ৰিচেকিং এণ্ড ফটোকপি। আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সেবা ই-ছাৰ্ভিচেছ পৰ্টেলটো দেখিবলৈ পাব। তাত এটা ৰেড লাইন স্ক্ৰল হৈ আছে, আপোনালোকে তাত দেখিব ই-ছাৰ্ভিচেছ ফৰ এপ্লাইং ৰিচেকিং এণ্ড ফটোকপি অফ এনচাৰ স্ক্ৰিপ্ট ইজ লাইভ নাও এণ্ড উইল বি এভেইলেবল আপ টু 22/6/2020। অৰ্থাৎ ৰিচেকিং প্ৰচেছটো 22 জুনলৈকে খোলা থাকিব। আপোনালোকে 22 জুনৰ ভিতৰত ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিব।
লেফ্ট সাইডে চালে আপোনালোকে তাত কিছুমান ইনষ্ট্ৰাকশ্যন দেখিবলৈ পাব প্ৰথমটো হ'ল স্ক্যান কপি অফ এডমিট কাৰ্ড অৰিজিনেল অফ দ্য SSLC/ASM এক্সামিনেশ্যন 2020 অৰ্থাৎ আপোনালোকৰ অৰিজিনেল এডমিট কাৰ্ডটো এটা স্ক্যান কপি লাগিব সেকেন্ডটো হ'ল ৰোল এণ্ড নাম্বাৰ অফ SSLC/ASM এক্সামিনেশ্যন 2020 অৰ্থাৎ আপোনালোকৰ SSLC 2020 ৰোল আৰু নাম্বাৰ লাগিব থাৰ্ডটো হ'ল ডিটেইলছ অফ ডেবিট/ক্ৰেডিট কাৰ্ড অৰ নেট বেংকিং ফৰ মেকিং অনলাইন পেমেণ্ট যেহেতু ৰিচেকিংৰ বাবে আপোনালোকে এটা এমাউণ্ট দিব লাগিব সেয়েহে আপোনালোকক ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিংৰ ডিটেইলছ প্ৰয়োজন হ'ব ফৰ্থ অপশ্যনটো হ'ল ইমেইল আইডি ইফ এভেইলেবল যদি আপোনালোকৰ ইমেইল আইডি আছে তেতিয়াহ'লে ইমেইল আইডিটো দিব লাগিব নেক্সট অপশ্যনটো হ'ল মোবাইল নাম্বাৰ অফ দ্য এপ্লিকেণ্ট ফৰ এনি কৰেছপণ্ডেন্স এপ্লিকেশ্যন আপডেটছ উইল বি চেণ্ড ভায়া SMS নটিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ এটা মোবাইল নাম্বাৰ লাগিব আৰু হেইটোত আপোনালোকে এপ্লিকেশ্যনৰ আপডেটবিলাক পাই থাকিব নেক্সট কোৱেশ্চন ফি ফৰ ৰিচেকিং অফ এনচৰ স্ক্ৰিপ্ট ইজ ₹350 পাৰ সাবজেক্ট এণ্ড ফি ফৰ ফটোকপি অফ এনচৰ স্ক্ৰিপ্ট উইথ ৰিচেকিং ইজ ₹550 পাৰ সাবজেক্ট অৰ্থাৎ আপোনালোকে যদি এনচৰ স্ক্ৰিপ্টৰ ৰিচেকিং কৰিব বিচাৰে প্ৰতিটো সাবজেক্টত 350 টকাকৈ দিব লাগিব আৰু ৰিচেক কৰা এনচৰ স্ক্ৰিপ্টটো যদি জেৰক্স কপি পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে 550 কে পাৰ সাবজেক্টত দিব লাগিব তাৰ তলত আপোনালোকে ষ্টাৰ মাৰ্ক দিয়া দুটা ৰেড কালাৰ লাইন দেখিবলৈ পাব তাত লিখা আছে এ কেণ্ডিডেট কেন এপ্লাই ফৰ অল দা সাবজেক্টছ হি সি এপিয়াৰ্ড বাট উইল গেট অনলি ওৱান সিংগল চান্স ফৰ মেকিং অনলাইন এপ্লিকেশ্যন ফৰ ৰিচেকিং অৰ ফটোকপি উইথ ৰিচেকিং অৰ্থাৎ এজন কেণ্ডিডেটে সকলোবিলাক সাবজেক্ট ৰিচেকিং কৰিব পাৰিব কিন্তু তেওঁ এবাৰহে মাত্ৰ চান্স পাব সেয়ে আপোনালোকে অনলাইনটো খুব মনোযোগেৰে কৰিব এবাৰ ভুল হৈ গ'লে কিন্তু আপোনালোকে নেক্সট চান্স নাপাব এতিয়া আপোনালোকে ৰাইট সাইডে চালে দেখিব এপ্লাই নাও তলত লিখা আছে ইয়ৰ ৰুল আপোনালোকে যেটো হয় সিলেক্ট কৰি দিব তাৰ সাইডৰ বক্সটোত আপোনালোকে সেন্টাৰ নাম্বাৰটো ভৰাই দিব আৰু তলত এটা বক্স আছে হেটোত আপোনালোকে ৰুল নাম্বাৰটো ভৰাই দিব তাৰ তলতে আপোনালোকে আই এম নট এ ৰবট বুলি এটা কেপচা দেখিবলৈ পাব আপোনালোকে হেটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলত এটা প্ৰচিড বুটন দেখিবলৈ পাব সেই প্ৰচিড বুটনটোত আপোনালোকে ক্লিক কৰি দিব প্ৰচিড বুটনটো ক্লিক কৰাৰ পিছত আপোনালোকে এখন পপ আপ উইন্ডো দেখিবলৈ পাব এতিয়া আপোনালোকে কন্টিনিউ বুটনটো ক্লিক কৰি দিব কন্টিনিউ বুটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ ৰিচেকিং অৰ ফটোকপি উইথ ৰিচেকিং অফ এনচৰ স্ক্ৰিপ্ট আৰু তলত আপোনালোকে কিছুমান ইনফৰমেশ্যন পাব সেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব ইয়াত আপোনালোকে যিকেইটা ৰুল আৰু নাম্বাৰ এণ্টাৰ কৰিছিলে তাৰ ডিটেইলছখিনি দেখিবলৈ পাব তললৈ স্ক্ৰল কৰি চালে আপোনালোকে কিছুমান অপশ্যন দেখা পাব এতিয়া ইয়াত 7 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট হয় ইয়াত আছে সিলেক্ট সাৰ্ভিস টাইপ তাত দুটা অপশ্যন আছে ৰিচেকিং উইথ ফটোকপি ₹550 পাৰ সাবজেক্ট আৰু তলত আছে অনলি ৰিচেকিং ₹350 পাৰ সাবজেক্ট এতিয়া আপোনালোকে যদি ৰিচেকিং কৰা এনচৰ স্ক্ৰিপ্টটোৰ ফটোকপি বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো অপশ্যন সিলেক্ট কৰিব আৰু অকল যদি আপোনালোকে ৰিচেকিং কৰিব বিচাৰে তেতিয়াহ'লে তলৰ অপশ্যনটো সিলেক্ট কৰিব এতিয়া আমি ৰিচেকিং উইথ ফটোকপি কৰি দিছো নেক্সট 8 নম্বৰ অপশ্যনটো আছে সিলেক্ট সাবজেক্টছ আপোনালোকে যিকেইটা সাবজেক্ট ৰিচেকিং কৰিব বিচাৰে সেই সাবজেক্টকেইটা ইয়াত সিলেক্ট কৰি দিব লাগিব এতিয়া ধৰক আপোনালোকে আসামিজ সাবজেক্টটো ৰিচেক কৰিব বিচাৰিছে তেতিয়াহ'লে আসামিজটো টিক কৰি দিব টিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে পেয়েবল এমাউণ্ট 550 দেখাইছে ইয়াত যেহেতু আমি ৰিচেকিং উইথ ফটোকপি সিলেক্ট কৰি ৰাখিছো হে এটা সাবজেক্টত 550 কে চাৰ্জ কৰিছে ইয়াত আপোনালোকে গোটেইকেইটা সাবজেক্টও ৰিচেক কৰিব পাৰিব গোটেইকেইটা সাবজেক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে পেয়েবল এমাউণ্টটো দেখিবলৈ পাইছে ₹3300 নেক্সট আপোনালোকে টোটেল কিমান মাৰ্কছ পাইছিলে হেটো দেখিবলৈ পাব তাৰ পিছত আপোনালোকে এটা আছে ইম্পৰ্টেণ্ট আপলোড সেল্ফ সাইন স্ক্যান কপি অফ এডমিট কাৰ্ড আৰু তলত আছে স্ক্যান কপি ইন JPG/PNG ফৰমেট উইথ মেক্সিমাম সাইজ অফ 500 KB অৰ্থাৎ আপোনালোকে সেল্ফ সাইন কৰা এডমিট কাৰ্ডৰ এটা জেৰক্স কপি ল'ব আৰু হেটো 500 KB ভিতৰত JPG বা PNG ফৰমেটত বনাই ল'ব আৰু ইয়াত চুজ ফাইল কৰি সেই ফাইলটো সিলেক্ট কৰি আপলোড কৰি দিব নেক্সট আছে এড্ৰেছ ফৰ কমিউনিকেশ্যন ইয়াত আপোনালোকে আপোনালোকৰ এড্ৰেছটো ভৰাই দিব তাৰ পিছত আছে মোবাইল নাম্বাৰ আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো ভৰাই দিব আৰু লাষ্ট অপশ্যনটো হ'ল ইমেইল যদি আপোনালোকৰ ইমেইল আইডি আছে তেতিয়াহ'লে ইমেইল আইডি ইয়াত দি দিব আৰু একেবাৰে তলত আপোনালোকে এটা কেপচা দেখিবলৈ পাব হেটো টিক কৰি কনফাৰ্ম এণ্ড পে অনলাইন বুটনটোত ক্লিক কৰি দিব কনফাৰ্ম এণ্ড পে অনলাইন বুটনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পেমেণ্ট পেজ দেখা পাব সেই পেজটোত আপোনালোকে আপোনালোকৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা অনলাইন বেংকিঙৰ ডিটেইলছখিনি ভৰাই দিব আৰু পেমেণ্টটো কমপ্লিট কৰি দিব পেমেণ্ট কমপ্লিট কৰাৰ পিছত আপোনালোকে এটা ARN নাম্বাৰ পাব সেই নাম্বাৰটো আপোনালোকে ভালদৰে ৰাখি থ'ব সেই নাম্বাৰটো সহায়তে আপোনালোকে আপোনালোকৰ ৰিচেকিং ষ্টেটাছটো চেক কৰিব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব আৰু যিসকল বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকো এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ এই টেকন'কুৱেষ্ট আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন ধন্যবাদ